কইনা দৰা নিখিলো যে এতিয়া মই ডাঙৰ হলো ভাল নালাগে গাভৰু হলোহি গম নোপোৱাকে পুতলাৰ কইনা দৰা নিখিলো যে এইখন জলকীয়াখন উলিয়াতে ৰাতিপুৱাই ৰাতিপুৱাই কি কৰিছ কৰিম কাটকে জলকীয়া আচাৰ বনাবলৈ লৈছো গোটেই সোপা উলিয়াই লৈছো সেই বোলো ধুনীয়াকৈ বোলো এতিয়া কাটিম টুকুৰা টুকুৰকৈ কেইটামান গোটা গোটাকৈ থ'ম বোলো গোটা গোটাখিনি এটা ভাগ কৰিম আৰু কাটি কাটি থোৱাখিনি এটা ভাগ কৰিম দুটা আচাৰৰ বৈয়াম বনাম বুলি ভাবিছোঁ হয় জলকীয়া আচাৰ খাই মই বৰ ভাল পাওঁ দেই এই তেল অকণ সৰহকৈ দি দিবি নিমখ দি দিবি তাৰপিছত ৰ'দত দি দিবি অকণমান সেই কোমলিলেহে ভাল লাগিব খাই তাৰপিছত ভিনেগাৰ অকণ দি দিবি ভিনেগাৰ দিলে নেগেলে বস্তুটো আপুনি শিকাব নালাগে নহয় ইউটিউবত চাই চাই মই নিজে বনামতো ধুনীয়াকৈ চাই থৈছোঁ ৰেচিপিটো সেই জলকীয়া আচাৰ বনোৱা ধুনীয়াকৈ বনাম খাই পেলাই নেৰিব বাৰু বনাবিচোন তেনে খাই চাম কেনেকুৱানো বনাওঁ তোৰ হাতে আচাৰ খাই পোৱাই নাই পিছে মই সেই চেঙেলী ঘৰলৈ যাওঁ সুধি সভা এটা আছে এই বনাবি ভাত পানী মই যাওঁ যাওক যাওক মই আচাৰখিনি ভৰোৱাৰ পিছতে সেই ভাতটো পাতি দিম আৰু আবিধা কি পৰখালি কি অগাদেৱা কৰখালি কি তই বাৰু জান নে জান মনৰ হাচতিয়া মন কিদৰে ধৰিছো ৰাখি কি কৰিছে এজনী কি হ'ল খুব গান গাই আছা যে ভাত পানী পাতিব লাগে বুলি পাহৰিলা নেকি আজি তোমাৰ পাল আছিলে ভাত বনোৱা ভাত জল্দি জল্দি বনোৱা ভাত খাই মই এফালে যাব লাগে কি অৰ্ডাৰ ধৰিবলৈ আহিছা ৰাতিপুৱাই ৰাতিপুৱাই ক'ত জানো ইমান মই নিজৰ কামখিনি হ'লেহে ভাত পাতিম জলকীয়া 2 বৈয়াম ভৰাই লওঁ তাৰপিছতে ভাত পাতিম মই ইছৰাম ইমান গাল জলকীয়া আচাৰ বনাবলৈ দেখোন বহুত টাইম লাগিব কি যে কামবোৰ উলিয়াই লয় নহয় ভাত পানীটো আগত বনাই ল'লে হয় তাৰপিছত যি বনাই থাকিলেও হয় এটা কাম কৰা সামগ্ৰী প্ৰথমতে ভাতকেইটা বনাই লোৱা তাৰপিছতে এই জলকীয়া আচাৰ বনোৱা কি বনোৱা বনাই থাকিবা হয় 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 মই নিজৰ কাম এৰি ভাত বনাই থাকিম এতিয়া সেই গৰু দানা সোপা বনাই বনাই খাই থাকিম কাম নাই বন নাই মই ইমান সোপা জলকীয়া উলিয়াই লৈছোঁ এসোপা মই ভৰাই মেলিহে তাৰপিছতহে ভাত বনাম কথা সিমানেই ক'ৰবাত গ'লে যাবা নগ'লে নাই কথা সিমানেই অ' মাই গড কেনেকৈ কথাবোৰ কয় গৰু দানা সোপা ইট মিনছ কি মই মানে গৰু কথা ক'ব নাহিবা দেই তেনেকৈ কালি দেখোন মই বৰ ধুনীয়াকৈ ভাত চাত বনাই খুৱাইছোঁ পোলাও বনাইছোঁ মাংস বনাইছোঁ আজি কি প্লেইন ভাতকেইটা বনাব নোৱাৰা নেকি তুমি হয় হয় ৰাতি যিখনহে ভাত বনাইছোঁ পোলাও নামত একদম গোটেই সেই ঘিউ বটলটো ঢালি দিলে পোলাওত মাংসত গোটেই সেই তেল 8 লিটাৰমান ঢালিছে একবাৰ সেই তেল সোপা খাই খাই পেটটোহে পুট পুট পাত পাত কৰিছে মোৰ তুমি সেই বাক্য এটা শুনিছা নাই বাৰু গোটেই ঘি হজম নেহি হতি যে সেইটোৱে কথা আৰু বেছি নকওঁ না কি হ'ল কি কুত্তে কি কুত্তা নেকি সেইবোৰ বাদ দিয়া জল্দি জল্দি ভাত বনোৱা দেই মোৰ বহুত ভোক লাগিছে ভাত খাইহে মই ওলাই যাম কিটি পাৰ্টি এটা আছে কি যে নটংকিবোৰ কৰি থাকে নহয় এইজনীয়ে ভাতকেইটা বনাই ল'লে হয় মই বনাম বুলি ভাবিছে মই কি দৰকাৰ কালি বনাইছোঁ আজিনো কেলৈ বনাম মই এইজনী অৰ্ডাৰ দি থাকিব মই নিজৰ ঘৰত নিজৰ মতে কাম এটা কৰিব নোৱাৰিব কাৰণে আচাৰখিনি ধুনীয়াকৈ ভৰাই ল'ম বুলি ভাবিছোঁ ধুই পখালি উলিয়াই লৈছোঁ তাই আহিলে একদম ভাতৰ হেৰি অৰ্ডাৰ দিবলৈ যেনিবা ধাবা এখন তাইৰ ঘৰৰ মুখ ধাবাহে খুলি থৈছোঁ মই এখন কথা ওলাইছে আজি মজা দিম আজি ভাজিত এনেকুৱাকৈ জ্বলা দিম নহয় তাই ভাগৰ ভাজিকণত 10টামান জলকীয়া গুড়ি ভাঙি দি দিম নাকে কাণে ধোঁৱা ওলাই যাব ঐ সামুকি কি কৰিছ ইমান গাল জলকীয়া ৰঙা ৰঙা পকা পকা বৰ ধুনীয়া ধুনীয়া জলকীয়া ক'ৰ পৰা আনিছ পদুমী খুৰী আহিলে আপোনাৰ মুখখন কেনেকৈ ভাল হ'ল নকবি আৰু একদম যি টি সানিহে ভাল হৈছে নিম পাতে গা ধুইছোঁ তাৰপিছত এল'ভেৰা জেল লগাইছোঁ পদিনা লগাইছোঁ এইবোৰ লগাই কৰিহে একদম দাগবোৰ গৈছেগৈ নহ'লে যে মই মৰিয়ে থাকিম মই নোৱাৰোঁ আৰু দেই একদম হয় দিয়ক ভাল হ'লগৈ পিছে দেই মই বোলে আকৌ সেই ক'লা ক'লা দাগবোৰ থাকি গ'লে কি হ'ব মোৰো তেনেকৈ সানিহে ভাল হৈছেগৈ এতিয়া ভাল হ'লগৈ বাৰু দেই এই জলকীয়াকেইটা উলিয়াই লৈছোঁ মানে সেই কালি দেওবৰীয়া বজাৰ পৰা আনিছিলোঁ আকৌ এই আচাৰ বনাবলৈ আনিছোঁ পাই একদম পকা পকা জলকীয়া বৰ একদম জ্বলা এটা খালে পাই যায়গৈ হয়নে বৰ ফ্ৰেছ লাগিছোঁ দেওবৰীয়া বজাৰলৈ আমাৰ মানুহটো গৈছিলে যিখনহে একদম সেই লেলা চপটা জলকীয়া কেইটামান লৈ গৈছে জ্বলা চলা নাই সেই আমাৰ বোলো ক'ৰ পৰা আনিছিলে হয় এইবোৰ বোলো একদম বোলো বজাৰ কৰিব নাজানে বোলো তহঁতে জলকীয়াকেইটা দেখি আকৌ একদম দেখিয়ে লাগিছে জ্বলা হ'ব নিচিনা দিবি নেকি সেই কেইটামান দেহোঁ 3টামান ভাতৰ লগত খামগৈ গৈ আপুনি পিছে কম নহয় দেই বস্তু খোজা তলত থাকে লৈ যাওক 2টা লৈ যাওক বাৰু ভাতৰ লগত খাই চাবগৈ আচাৰ বনালে দিম বাৰু অকণমান দে বাৰু লৈ যাওঁ আমাৰ মানুহটোক দেখাবগৈ লাগিব এনেকুৱা জলকীয়া আনিব বুলি ক'নো কেনেকুৱা হ'ব আনেগৈ পিছে আজি জলকীয়াৰে আৰু এটা কাণ্ড কৰিম বুলি ভাবিছোঁ কি কাণ্ড এই আমাৰ ঘৰত যে আছে এজনী চেলেনা এজনী যে তাই বৰ মোক ভাত বনা অৰ্ডাৰ দি থাকে আজি বোলো জলকীয়া অলপ বোলো গুড়ি কৰি তাই ভাজিত বোলো মিক্স কৰি দিম ভাবিছোঁ জমনি সঁচাকৈ দি দিবিচোন অলপ সেইজনীৰ কাৰণে গোটেইখন মোৰ গালে চালে গুটি উঠিছিলে তাইক মোৰ দেখিবলৈ মন নাযায়
আৰু নিজকে ইমান ধুনীয়া বুলি ফুটনি মাৰি থাকে তাকে ভাবিছোঁ তাৰ ভাজিখিনিত এক্সট্ৰাকৈ 10টামান জলকীয়া ভাঙি গুড়ি কৰি দি দিম বুলি ভাবিছোঁ নাকে কাৰণে ধোঁৱা ওলাই যাব দাইলতো দি দিবি কেইটামান ভাঙি সেই ভাজিটো দিবিয়ে দাইলতো দি দিবি পাব গমটো ভোক লাগি জৰকি ভোক লাগি এই সামগ্ৰীজনী অথনিৰ পৰা কি কৰি আছে বাৰু খানাখিনি আনোকে অনা নাই যে এই বেছি হৈছে অলপ মই বোলে পোলাওত বোলে বেছিকৈ ঘিউ দিলোঁ বোলে মাংসত বোলে একদম আধা লিটাৰ তেল ঢালিলোঁ কথা ক'বলৈ আহিছে তাই খাই পালেহে জীৱনত পোলাওনো কেনেকুৱা গমেই নাপায় মই বনালত কৈছে বোলে খাবই পৰা নাই বোলে তেল লাগিছে হেনো এতিয়া মই কি ঘিউ নিদি পেলাই পোলাওত এতিয়া হেৰি দিম নেকি মিঠাতেল দিম নেকি কথা ক'ব যায়হে আৰু সামগ্ৰী খানা লৈ আহা দেই ভোক লাগিছে মোৰ কি কৰি আছা অথনিৰ পৰা পাকঘৰত সোমাই দি পেলাই খুটুং খাটাং কৰিছে একো বনোৱাই নাই একদম আনিছোঁ দাইলটো প্ৰথমতে পি লোৱা আৰু চেলেনা বেটি নাপায় নহয় তেনেকৈ ডাইনিং টেবুলত বহিবলৈ তাত আমি খানা থৈহে খাওঁ চকী দিছে নহয় বহিবলৈ তুমি চকীত বহা আকৌ মোৰ কথা মই য'তেই নবহোঁ টেবুলৰ ওপৰত বহোঁ টেবুলৰ তলত বহোঁ টেবুলত নবহোঁ চকীত বহোঁ মাটিত বহোঁ মোৰ কথা বেছি কথা নক'বা তুমি 10টা পকা জলকীয়া ভাঙি আনিছোঁ দাইলখিনিত গুড়ি কৰি পাপক গমটো ৰহ এক ঘুট মাৰিলেই নাকে কাণে ধোঁৱা ওলাব খাবা ওপৰতে বহি খা প্ৰথমতে দাইলখিনি পি খাই লোৱা বহুত ধুনীয়া হৈছে দিয়া বেছি দাঁতকেইটা উলিয়াই হাঁহি থাকিব নালাগে মই খাওঁ তাৰপিছত যাব লাগে মোক ভাতকেইটা লৈ আহিবা মই দাইলখিনি প্ৰথমতে পি খাই লওঁ এয়া লোৱা দাইল হ'ল তৈয়াৰ আধা ঘণ্টাতে ঘটঘটকৈ গোটেই সেই বাতিটো খাই দিয়া বুজিছা অকণকৈ খালে তোমাৰ খাবলৈ মন নাযাব ঘটঘটকৈ গোটেই বাতিটো পি খাই দিয়া যেনেকৈ নাখাওঁ মোৰ কথাহে তুমি বেছি অৰ্ডাৰ নিদিবা গম পাইছানে মই যেনেকৈ খাওঁ এচামুচকৈ খাওঁ এঘুটকৈ খাওঁ মোৰ নিজৰ কথা আইও বেটি একদম মুখখন এঙেঠা ভৰাই দিলেও নোপোৱেও কি হ'ল একো নাই এনেই সেই কিবা এটা কৈছোঁ পিছে খাই লওঁ মোৰ নিজৰে দেৰি হ'ব ঘুট মাৰিলেও হ'ব সেইটোৱে যথেষ্ট ঘুটে একদম নাকে কাণে ধোঁৱা ওলাই যাব কেনেকুৱানো বনাইছে এজনীয়ে জানো পালিনে মজা আৰু লাগে নেকি ৰজা আজিৰ পৰা কিন্তু এজনী মোক ভাত বনা নকয় 10টা জলকীয়া সোৱাদ পাই গৈছে এক ঘুট মাৰি দিলে একদম পুৰা পালে মজা পাইছে গমটো বহুত অৰ্ডাৰ দি থাকে মোক ইটো কয় সিটো কয় যেন মই চাকৰহে আজি একদম হেঁকা দিছোঁ হেৰিয়ক বুদ্ধিতে কামত দিলে দেই পদ্মিখুদ বোলে দাইলত দি দিবি তেতিয়া অলপ বেছি পুৰিব বোলে দিল দিবানা হুৱা অলে 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 চকু মিলা দিল কত চকু মিলা এইজনীক যে একদম জলকীয়া সোপা খুৱাই মনটোহে ভাল লাগিছে সদায় ভাত বনা অৰ্ডাৰ দি থাকিব যেনিবা মই তাই নিকিনা গোলামহে জলকীয়া আচাৰ অকণ বনাবলৈ শান্তি নিদিলে পালে মজা গোটেই জলকীয়া সোপা খুৱাই দিলোঁ কি কয় বা বন্ধুসকল মজা কৰিলোঁ নে বাৰু তাই অৱস্থাতে দেখি কেনেকুৱা লাগিল ভাল লাগিলনে মানে মোক বহুত অশান্তি কৰিছে কৈছোঁ নহয় বহুত অশান্তি কৰিছে সেইকাৰণে মই দিলোঁ হেঁকা আজি পূৰা ঠিকছে দি দিছোঁ আজিৰ খণ্ডটি আপোনালোকে চাই কেনেকুৱা পালে বাৰু যদিহে ভাল পালে লাইক এটা কৰি কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ এণ্টাৰটেইনমেণ্ট আৰু মজাদাৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ঘণ্টা পৰ্যন্ত দবাই থৈ দিয়ক ইয়াৰ পিছত আৰু ধামাকা ভিডিঅ' আহি আছে ভিডিঅ'বিলাক মিছ নকৰিব বন্ধুসকল এতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু বেল আইকনটো দবাই থৈ দিব আৰু এনেদৰে আমাক মৰম দি যাব অহা খণ্ডত আকৌ লগ পাম দেই বন্ধুসকল মোৰ মিছন চেলেনা খেদা এইটো মিছন কমপ্লিট হয় নে নহয় আপোনালোকে চাই থাকিব দেই